আপুনি যদি এজন গাঁৱলীয়া বা আপুনি যদি এখন গাঁৱত বাস কৰে তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ কাৰণে খুব বেছি গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ অসম চৰকাৰে আপোনালোকৰ কাৰণে লৈ আহিছে এটা বিনামূলীয়া শৌচালয়। আৰু এই বিনামূলীয়া শৌচালয়টো আপোনালোকে কেনেদৰে অনলাইন কৰিব, কিদৰে অনলাইন কৰিব লাগিব, কি নথি পত্ৰ লাগিব, মই আপোনালোকৰ কাৰণে এই ভিডিঅ'ত সকলো কথা ক'ম আৰু সকলো তথ্য ভালদৰে বুজাই দিম। কেনেদৰে অনলাইন কৰিব লাগে, কি নথি পত্ৰ লাগিব, সকলো ধৰণৰ কথা এই ভিডিঅ'ত ক'ম। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে ষ্টেপ বাই ষ্টেপ স্কিপ নকৰাকৈ চাব। স্কিপ কৰিলে আপোনালোকে কিছুমান কথা বুজি নাপাব। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো আপুনি লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ কিয় এনেধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আৰু মোৰ ভিডিঅ'ত পাব আপোনালোকে অৰুণোদয় আঁচনি ৰিলেটেড, PM কিষাণ ৰিলেটেড, বাবু আঁচনি ৰিলেটেড, চৰকাৰী বেচৰকাৰী সকলো ধৰণৰ খবৰ মোৰ ভিডিঅ'ত পাব আপোনালোকে। সেইকাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে ভিডিঅ'টো দেৰি নকৰি আমি এতিয়া আৰম্ভ কৰোঁ। মই আপোনালোকক এতিয়া ক'ম এই বিনামূলীয়া শৌচালয়টো আপোনালোকে অনলাইন কৰিলে কি নথি পত্ৰ লাগিব। প্ৰথমতে আপোনালোকৰ কাৰণে লাগিব আধাৰ কাৰ্ড, তাৰপিছত লাগিব আপোনালোকৰ বেংক একাউণ্ট, তাৰপিছত লাগিব আপোনালোকক ৰেচন কাৰ্ড, তাৰপিছত আপোনালোকক লাগিব মোবাইল নাম্বাৰ। আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, মোবাইল নাম্বাৰ আৰু বেংক একাউণ্ট হ'লে আপোনালোকে এই বিনামূলীয়া শৌচালয়টো এপ্লাই কৰিব পাৰিব। আৰু এই বিনামূলীয়া শৌচালয়টো এপ্লাই কৰোঁতে আপোনালোকৰ খুবেই সহজ, একো অসুবিধা নাই। যদি আপোনালোকৰ মোবাইল আছে বা ঘৰত কম্পিউটাৰ আছে, মোবাইল আৰু কম্পিউটাৰ হ'লেই এই অনলাইনটো আপোনালোকে কৰিব পাৰিব। এইটো বিনামূলীয়া হয়, কোনো ধৰণৰ চাৰ্জ নাকাটে অনলাইন কৰিলে। গতিকে আপোনালোকে আপোনাৰ মোবাইলতেই হওক বা কম্পিউটাৰেই হওক আপুনি নিজেই অনলাইনটো কৰি ল'ব পাৰিব, বা আপুনি ওচৰৰ CSC চেণ্টাৰত গৈ এই অনলাইনটো কৰিব পাৰিব। গতিকে এই অনলাইনটো কেনেদৰে কৰিব লাগে মই আপোনালোকক শিকাই দিম, আপুনিও কৰিব পাৰিব। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। একেবাৰে সহজ হয় পদ্ধতিটো। আপোনালোকে কেৱল ৰেজিষ্ট্ৰেশ্যন এটা কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ নাম আহিব, এড্ৰেছ আহিব। আপোনালোকে তাত আপোনাৰ একাউণ্ট নাম্বাৰ ফিল আপ কৰিব লাগিব, আধাৰ কাৰ্ড ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ গাৰ্জেন কোন হয় সেইবিলাক ফিল আপ কৰিব লাগিব। এইখিনি ফিল আপ কৰাৰ পিছতে আপোনালোকৰ এখন একনলেজমেণ্ট ওলাই যাব। একনলেজমেণ্টখন আপোনালোকে ৰাখি থ'ব। আৰু এইখিনি কৰিলে আপোনালোকৰ যিটো বিনামূলীয়া শৌচালয় আছে সেই শৌচালয়টো এপ্লাই হৈ যাব। আৰু যোৱা বছৰৰ মই কৰিছিলোঁ অনলাইন, বহুত 80% মানুহেই পাইছে। 100%ৰ ভিতৰত 80% মানুহেই মই অনলাইন কৰি দিয়াবিলাকৰ টকা সোমাই গৈছে ইতিমধ্যে। এইটো আপোনালোকে কিস্তি হিচাপত টকাবিলাক পাব। এই টকাখিনি আপোনালোকে প্ৰথম কিস্তিত যিখিনি টকা পাব সেইখিনি টকাৰ লৈ কেনে আপোনালোকে আধা কাম শৌচালয়টো কৰিব লাগিব। তাৰপিছতহে আপোনালোকৰ ছেকেণ্ড কিস্তি দিয়া হয়। গতিকে আপোনালোকক এইখিনি টকা একেবাৰতে দিয়া নহয়, দুটা কিস্তিত দিয়া হয়। গতিকে আপোনালোকে এইটো টকা পোৱাৰ পিছত আপোনালোকে কামখিনি দেখুৱাব লাগিব। দেখুৱালেহে আপোনালোকে ছেকেণ্ড কিস্তি পাব। গতিকে এইটো কেনেকৈ এপ্লাই কৰিব লাগে মই আপোনালোকক দেখাম। মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। বলক এতিয়া আমি কম্পিউটাৰৰ স্ক্ৰীনলৈ যাওঁ। কম্পিউটাৰত মই আপোনালোকক দেখাম যে এইটো অনলাইনটো কেনেদৰে কৰিব লাগে। বলক এতিয়া কম্পিউটাৰ স্ক্ৰীনলৈ আহিছোঁ। প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰ খুলি লওক। তাৰপিছত আপুনি ইয়াত টাইপ কৰক SBM। টাইপ কৰাৰ পিছত আপুনি যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই প্ৰথমে তেনেহ'লে ইয়াত আপুনি ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। ৰেজিষ্ট্ৰেশ্যনত আপোনাৰ মোবাইল নাম্বাৰ আৰু OTP-টো লাগিব। ইয়াৰ পিছত OTP-টো দিয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব। তাৰপিছত আপুনি বেক আহক। বেক অহাৰ পিছত আপুনি এতিয়া লগ ইন কৰক। মই ইয়াত লগ ইন কৰি আছোঁ। মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ মোবাইলত OTP যাব। OTP-টো আপুনি ইয়াত টাইপ কৰিব। মই লগ ইন কৰি আছোঁ। একেবাৰে সহজ হয়, মই আপোনালোকক দেখাই দি আছোঁ, আপোনালোকে চাই থাকক। ইয়াত চাইন ইন কৰি দিয়ক। চাইন ইন কৰাৰ পিছত আপোনাৰ ইয়াত আপুনি দেখা পাব নিউ এপ্লিকেশ্যন। নিউ এপ্লিকেশ্যনত আপোনালোকে ক্লিক কৰক। নিউ এপ্লিকেশ্যন ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত এনেকুৱা এখন উইণ্ড' অ'পেন হ'ব। ইয়াত আপোনালোকে দিব লাগিব, ইয়াত আছে ষ্টেট নেম, আপুনি ষ্টেটটো দিয়ক। ইয়াত ডিষ্ট্ৰিক্ট নেমটো দি দিয়ক। তাৰপিছত ইয়াত আপোনাৰ যিটো ব্লক হয় তাত আপুনি ব্লক নেমটো দি দিয়ক। তাৰপিছত ইয়াত আছে পঞ্চায়ত নেম, পঞ্চায়ত নেমটো আপোনালোকে দি দিয়ক।
ভিলেজ নেম আপোনাৰ ভিলেজটো দি দিয়ক তাৰপিছত আপুনি হেবিটেশ্যন নেম ইয়াতেও আপুনি আপোনাৰ ভিলেজ নেমটো দি দিয়ক গাঁৱৰ নামটো আপুনি ইয়াতে দি দিয়ক নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ আপোনাৰ আধাৰ কাৰ্ডৰ মতে যিটো নাম হয় সেইটো আপুনি ইয়াত দি দিয়ক তাৰপিছত ইয়াত আধাৰ কাৰ্ড নাম্বাৰটো টাইপ কৰক তাৰপিছত ইয়াত টিক মাৰ্কটো দি দিব টিক মাৰ্ক দি দিয়াৰ পিছত ভেৰিফাই আধাৰ নং ইয়াত আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত ইয়াতে গ্ৰীণ কালাৰ আহি যাব তাৰপিছত আপুনি ইয়াত ফাদাৰ বা হাজবেণ্ড নেম ক্লিক কৰক টাইপ কৰক আপোনাৰ যিটো যদি ফাদাৰ আছে ফাদাৰ নেম দিয়ক নহ'লে হাজবেণ্ড হ'লে হাজবেণ্ড নেমটো ইয়াত আপুনি দি দিয়ক যদি মেল হয় তেনেহ'লে মেল দিয়ক ফিমেল হ'লে ফিমেল দি দিয়ক তাৰপিছত ইয়াতে আপুনি কেটাগৰী দিয়ক APL হয় নে BPL হয় তাৰপিছত ইয়াতে সাব কেটাগৰী ইয়াতে আপোনাৰ যদি APL হয় APL দি দিয়ক তাৰপিছত ইয়াত সাব কেটাগৰী যিটো হয় আপনি SC হয় নে OBC হয় নে যিটো হয় আপনি এইটো দি দিয়ক তাৰপিছত ইয়াত কাৰ্ড টাইপ আধাৰ ইয়াতে আপনি আধাৰ কাৰ্ড নম্বৰটো দি দিয়ক তাৰপিছত আছে আপোনাৰ মোবাইল নম্বৰটো অটোমেটিক্যালি ইয়াত আহি যাব তাৰপিছত এড্ৰেছ ইয়াত আপুনি এড্ৰেছটো ফিল আপ কৰক এড্ৰেছ ফিল আপ কৰাৰ পিছত নেক্সট আহি যাওক এড্ৰেছ ফিল আপ কৰাৰ পিছত আপোনালোকৰ তাত বেংক ডিটেইলছখিনি ফিল আপ কৰিব লাগিব গতিকে বেংক ডিটেইলছখিনি ফিল আপ কৰোঁতে বহুতে ভুল কৰে তো মই আপোনালোকক কেনেকৈ ফিল আপ কৰিব লাগে মই আপোনালোকক কৈ আছোঁ ইয়াতে আপোনালোকে IFSC কোডটো টাইপ কৰক IFSCটো ক্লিক কৰাৰ পিছত ন' ইয়ৰ IFSCটো ক্লিক কৰক তাৰপিছত আপোনাৰ IFSCটো দি দিয়ক IFSCটো দিয়াৰ লগে লগে ইয়াতে নেম অফ দ্য বেংক ব্ৰাঞ্চ অফ দ্য বেংক ব্ৰাঞ্চ এড্ৰেছ গোটেইখিনি আহি যাব ইয়াত কোনো ধৰণৰ একো ফিল আপ কৰিব নালাগে তাৰপিছত আপোনালোকে ইয়াত একাউণ্ট নাম্বাৰটো দি দিয়ক একাউণ্ট নাম্বাৰটো ইয়াতেও দিব একাউণ্ট নাম্বাৰ কনফাৰ্ম একাউণ্ট নাম্বাৰ ইয়াতে দুয়োফালে একাউণ্ট নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে পাছবুকখন স্কেন কৰি ল'ব পাছবুকখন স্কেন কৰাৰ পিছত ইয়াতে আপোনালোকে 200 KBৰ আণ্ডাৰত দিব লাগিব ফাইলটো 200 KBৰ আণ্ডাৰত হ'লেহে এইটো আপলোড হ'ব গতিকে আপুনি এইটো JPG ফাইল কৰি ল'ব JPG ফাইল কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত ব্ৰাউজাৰত গৈ কিনে আপুনি আপোনাৰ একাউণ্ট নাম্বাৰটো একাউণ্টখন আপলোড দিয়ক আপলোড দিয়াৰ পিছত আপোনালোকে ইয়াতে এপ্লাই কৰি দিয়ক এপ্লাই বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো বিনামূলীয়া শৌচালয়টো আপোনালোকৰ এপ্লাই হৈ যাব তাৰপিছত আপোনালোকৰ এখন একনলেজমেণ্ট ওলাই যাব একনলেজমেণ্টখন আপোনালোকে প্ৰিণ্ট কৰি ল'ব গতিকে প্ৰচেছটো এইখিনি আছিল গোটেই সহজ হয় যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ ধন্যবাদ